মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো 7b look at the columns given below in column A some prefixes column A some prefixes দিয়া আছে and in column B some suffixes are given now write the root word for each prefix and suffix to make a new word one is done for you এটা কৰা আছে ইয়াত চোৱা DIS first bold letter এৰে আছে DIS এটো হৈছে ইয়াৰ কি prefix তাৰপিছত ইয়াত লাষ্টত থকাটো suffix গতিকে ইয়াত prefix দিয়া আছে root word টো তোমালোকে লিখিব লাগে uncomfortable unhappy বহুতো শব্দ হ'ব আনৰ পৰা গতিকে যিকোনো লিখিব পাৰিবা ইয়াত happy শব্দটো লিখি দিছো unhappy international তাৰপিছত ইয়াত দিয়া আছে মিছৰ পিছত যদি টেক লো হয় মিস্টেক টেক লগাই দিলে মিস্টেক সুপার ফাস্ট লগাই দিলে সুপার ফাস্ট সুপারম্যান লগাই দিলে সুপারম্যান ম্যান লগাই দিলে সুপারম্যান সুপার ফাস্ট সুপারম্যান ইম আছে পসিবল লগাই দিলে ইম্পসিবল ইয়াত আই আর আছে ইরেগুলার হব ইর আছে রেগুলার লগাই দিয়া রেগুলার এইবিলাক হৈছে root word happy nation take root wordৰ লগত root word টো লিখা হৈছে root word লিখি কি হৈছে prefix ৰ লগত root word লগ লাগি এটা বেলেগ অৰ্থপূৰ্ণ শব্দ হৈছে গুটেই কেইটাৰ কি দিয়া আছে suffix দিয়া আছে ইয়াৰ আগৰটো লিখিব লাগিব root word টো তো ফুল দিয়া আছে beautiful beautiful care careful care লিখি দিলে careful তাৰপিছত son আছে next TION আছে education লিখিব পাৰিবা educate plus son education education word লিখা আছে back BACK লগাই দিলু তো কি হ'ব backward less আছে hope root word hope লগাই দিয়া hopeless hood লিখা আছে child লগাই দিয়া childhood able লিখা আছে read লিখি দিয়া readable READ question number 8 ইয়াত কিছুমান জাম্বল সেন্টেন্স তলত দিয়া আছে এখানে রিঅ্যারেঞ্জ কৰি এটা সিকোয়েন্সত লিখিবা প্যারাগ্রাফত তো প্ৰথমতে কি লিখিবা ইয়াত 1 2 3 4 5টা সেন্টেন্স দিয়া আছে তো কোনটো সেন্টেন্স আগত হ'ব এটো হ'ব যোনটো এক লিখি দিয়া হৈছে এটো এক নম্বৰ সেন্টেন্সটো আগত ইয়াত লিখিবা 1 নম্বৰ লিখাটো ইয়াত তোমালোকে ফাৰ্স্টত লিখিবা সেকেন্ড এইটো আছে 2 নম্বৰ এইটো দিয়া আছে 2 নম্বৰত তাৰ পিছৰ এইটো সেন্টেন্স লিখিবা 3 নম্বৰত ওপৰত থকা সেন্টেন্স 4 নম্বৰত এইটো সেন্টেন্স লিখিবা 5 নম্বৰত এইটো সেন্টেন্স লিখিবা এনে ধৰণে তোমালোকে ৰিঅ্যাৰেঞ্জ কৰিবা আৰু এই টপিকটোৰ নাম দিবা Independence Day celebration it is 8b answer 9 number to solve the riddle one alone might quickly fall many together can stand tall let's hold hand and never break strength is something we must take guess what to TUNYI দিয়া আছে জাম্বল লেটার তো এইখিনি লেটারটো ইয়াত আনসার রিডলার আনসারটো দিয়া আছে খেলি মেলি কৈ আছে তো ইয়াক মিলালে কি হ'ব ইউনিটি UNITY ইউনিটি বুলি লিখিবা write two sentences using the same word as a noun and as a verb যেটো word দিয়া আছে noun হিচাপে এটা সেন্টেন্স গঠন কৰিবা and verb হিচাপে আন এটা সেন্টেন্স গঠন কৰিবা নাউন হিচাপে এনে ধৰণে লিখিব পাৰিবা বিয়েৰ নাউন হিচাপে দা বিয়েৰ লিভস ইন দা ফৰেষ্ট বিয়েৰটোৱে ক'ত বাস কৰিছিলে ফৰেষ্টত আৰু ভাৰ্ব হিচাপে আন এটা বাক্য আই ক্যান নট বিয়েৰ দা পেইন মই এই বিষ মানে সহ্য কৰিব নোৱাৰি ঠিক তেনেদৰে
2 নম্বৰটো আছে watch noun হিচাপে my watch shows the correct time verb হিচাপে we watch television every evening এটো লিখিবা run runৰ ক্ষেত্ৰত noun হিচাপে I went to a run in the morning আৰু verb হিচাপে the boys ran first on the playground ring ringৰ ক্ষেত্ৰত noun হিচাপে লিখিবা she wears a gold ring verb হিচাপে please ring the bell bow noun হিচাপে the gift was tied with a red bow আৰু verb হিচাপে we bow before our teacher 6 train noun হিচাপে লিখিবা the train arrived on time আৰু verb হিচাপে the coach will train the players tear a tear rolled down her cheek আৰু verb হিচাপে লিখিবা do not tear the paper 11 C complete the sentences with a model verb from the box below sometimes more than one answer is possible a the bus dash be here by now that's the schedule says কি হ'ব ইয়াত লিখিবা should the bus should be here by now এতিয়া মানে বাছখন ইয়াত থকা পোৱা উচিত আছিল যেটো শিডিউলে কৈছে when I was 6 I could play violin but I have not practiced since then so এতকি লিখিবা can't play anymore মই 6 বছৰ থাকোতে ভায়োলিন মই 6 বছৰ বয়সত ভায়োলিন শিকিছিলো বা বজাব পাৰিছিলে প্লে কৰিব পাৰিছিলে কিন্তু প্ৰেক্টিস নথকাৰ কাৰণে I can't play anymore মানে বজাব নোৱাৰে you feed the cat at least you dash feed the cat at least twice a day দিনত দুবাৰ মেকুৰী খোৱাটো উচিত should লিখিবা ইয়াত you should she dash study hard if she wants to pass the exam yet kill bohaba will bohaba she will study hard if she wants to pass the exam e number I rather stay at home than go out and have dinner in the restaurant yet ki likhiba would likhiba I would rather stay at home f number the sky is cloudy it rain now কি লিখিবা ইয়াত it might rain now বৰষুণ দিব পাৰে আকাশখন ক্লাউডি হৈ আছে 11 নম্বৰ সোয়া কলম a কলম b ৰ লগত মিলাবা তো কলম a টো কাৰ লগত মিলিব a টো c ৰ লগত মিলিব b টো কাৰ লগত মিলিব ইফালে থকা b টো d ৰ লগত মিলিব ইফালে d it might rain c টো কাৰ লগত মিলিব a ইয়াত থকা a টোৰ লগত মিলাবা d টো কাৰ লগত মিলিব d টো f ৰ লগত মিলিব c টো কাৰ লগত মিলিব c টো b ৰ লগত মিলিব আৰু f টো কাৰ লগত মিলিব f টো e ৰ গতিকে f ৰ পৰা e গতিকে এনে ধৰণে কলম a কলম b ৰ লগত মেচ কৰিবা 12a read the following expressions from the conversation given in question number 11a 11a যিখিনি কথোপকথন দিয়া আছিল 11a চোৱা 11a কোনখিনি 11a ইয়াত আছিল আমি স্কিপ কৰিছিলো এই 11a যিখিনি কথোপকথন দিয়া আছে কনভাৰসেচন দিয়া আছে এইখিনি তোমালোকে পঢ়িবা আৰু পঢ়াৰ পাছত আনসাৰটো কি হ'ব ইয়াত চোৱা ওয়েল এর আনসাৰটো তোমালোকে এনে ধৰণে লিখিব পাৰিবা I agree I have a different opinion because I think otherwise with you 12b চোৱা now read the following and identify the expressions that are used while agreeing or disagreeing write them down in the appropriate columns that are given তো ইয়াত যিকেইটা দিয়া আছে কোনকেইটা এগ্ৰিং অত হ'ব কোনকেইটা এগ্ৰিং এইটো কলমত বহাবা আৰু কোনকেইটা ডিসএগ্ৰিং এইটো কলমত বহাবা ইয়াৰ আনসাৰটো এনে ধৰণে কৰিবা এগ্ৰিংত কি লিখিব পাৰিবা অফ কোৰ্স I support truly yes maybe you are right আৰু disagreeing I am afraid I don't I disagree with you I don't agree
yes but I, you have a point but এনে ধৰণৰ বিলাক কি হয় disagreeing expression আৰু এটো agreeing expression 13 এই গ্ৰিডটোলৈ চোৱা আৰু এই গ্ৰিডত কিছুমান ওয়ার্ড লুকাই আছে আৰু এই ওয়ার্ড কেইটা বিচাৰি you can find a word horizontally and vertically তুমি থিয়কৈ বা পথালিকৈ বিচাৰিব পাৰা আৰু থিয়কৈ পথালিকৈ বিচাৰি কি হিডেন ওয়ার্ড পাইছা লুকাই থকা শব্দবিলাক পাইছা হেইবিলাক ইয়াত লিখিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা লিখি দিয়া হৈছে আৰু তোমালোকে ইয়াত বিচাৰি পেলাই আৰু কি হিডেন ওয়ার্ড পাবা হেইকেইটা ইয়াত লিখিবা কি পোৱা গৈছে শেয়াৰ SHARE শেয়াৰ ক'ত আছে চোৱা শেয়াৰ ক'ত আছে চোৱা এটো হৈছে SHARE শেয়াৰ তাৰপিছত ইউনিটি UNIT ইউনিটি ঠিক তেনেধৰণে ইনক্লুজন ক'ত আছে চোৱা ইনক্লুজন তাৰপিছত ডাইভাৰ্চিটি ইয়াত চোৱা DIVERSITY ডাইভাৰ্চিটি তাৰপিছত কেয়াৰ কেয়াৰ ইয়াত পাবা তাৰপিছত ৰিসপেক্ট চোৱা ক'ত এইটো ৰিসপেক্ট RESPECT ৰিসপেক্ট আৰু কিছুমান শব্দ তোমালোকে বিচাৰিলে পাবা বিচাৰি পেলাই লিখিবা সেন্টেন্স 14 complete the conversation by using some of the expression to agree or disagree let's go out and play I'm afraid I can't তাৰপিছত কি লিখিব পাৰিবা come on it will be great fun yes but I can't but I've enough homework to complete তাৰপিছত কি ক'ব পাৰিব ইয়াত এনে ধৰণে লিখিবা yes you are right but I think physical activity is also important I agree with you but I am sorry maybe next time তাৰপিছত ইয়াত এনেকৈ লিখিব পাৰিবা of course ঠিক আছে নিশ্চয় we can play another day thank you I'll join you next time এনে ধৰণে এই খালি ঠাইকেইটা ফিল আপ কৰিব পাৰিবা 15B now read the following words aloud and mark the stressed syllables all these words have stress in the second syllables one is done for you এটা কৰা আছে আৰু stress syllable মানে শব্দ একোটাৰ এটাতকৈ বেছি syllable থাকে আমাৰ এই বক্সত থকা যিমান ওয়ার্ড আছে প্ৰতিটোৰে দুটা syllable থকা শব্দ আছে second syllable টো stress word হয় তো stress word বা syllable যোনটো হয় ইয়াত কোনটো stress word বা syllable হয় কেপ তো stress বুলি ক'লে আমি কি বুঝো যে যেতিয়া শব্দ এটা মানে অলপ ফোর্স দিয়া হয় গ্রেটার ফোর্স বা অলপ জোর দিয়া হয় ইয়া stress syllable বুলি কোৱা হয় আৰু stress syllable কোনটো হয় সেই ওয়ার্ডটো মার্ক কৰিবৰ কাৰণে ওপৰত সেই শব্দটোৰ আগত এনেকে এটা চিন দিয়া হয় গতিকে টেকৰ আগত এনেকে চিন দিয়া আছে গতিকে টেক শব্দটো এটা স্ট্রেস ওয়ার্ড বা স্ট্রেস সিলেবল হয় স্ট্রেসত আমি বেছি জোর দিব লাগিব মিসটেক টেকত অলপ ফোর্স দিব লাগিব স্ট্রেস সিলেবল মিসটেক মেচিন রিমুভ accept support behind a cross গতিকে সেকেন্ড যেটো ওয়ার্ডৰ আগত যেটো মার্ক দিয়া হৈছে তাৰমানে মার্ক দিয়াৰ পিছত যিখিনি লেটাৰ আছে লেটাৰ লৈ পেলাই যেটো শব্দ হৈছে সেই শব্দটোৱে হৈছে স্ট্রেস সিলেবল 16B read the following words given in the box যেটো বক্সত যেটো ওয়ার্ড দিয়া আছে সেইখিনি পঢ়িবা write the word which have you sound as in unity ইউনিটিত ইউৰ সাউন্ডটো যেটো আছে হেতু তোমালোকে কলম এত বহুৱাবা ইউৰ সাউন্ড ইউ হলে কলম এত বহুৱাবা and write the word which have you sound as in uplift ইউৰ সাউন্ড আ হলে তোমালোকে বিত বহাবা
ইউৰ চাউণ্ড ইউ হ'লে এ কলমত, ইউৰ চাউণ্ড আ হ'লে বি কলমত। ইউনিভাৰ্চেল, ইউৰ চাউণ্ড ইউ, গতিকে ইয়াত বহুৱাবা। আপাৰ, ইউৰ চাউণ্ড আ কলম বিত, আমব্ৰেলা আ কলম বিত, ইউনিটি ইউ ইউৰ চাউণ্ড ইউ, গতিকে কলম এ, ইউনিয়ন কলম এ, আণ্ডাৰ আ উচ্চাৰণ কলম বি, আনলক কলম বি, ইউনাইটেড ইউৰ উচ্চাৰণ ইউ কলম এ। এনেধৰণে ভাগ কৰি তোমালোকে এই ৱৰ্ডকেইটা কলম এ আৰু কলম বিত বহুৱাবা। 18 মেক এ ষ্টৰি বাই টেকিং হেল্প অফ দ্য পিকচাৰ্ছ গিভেন বিলো। তলত যিকেইটা ছবি দিয়া আছে এই ছবিকেইটাৰ সহায় লৈ পেলাই এটা ষ্টৰি মেক কৰা, সাজা। তো ষ্টৰিটো যেতিয়া বনাবা, ষ্টৰিটোত কি কি শব্দ সোমাই থাকিব লাগিব, এইকেইটা শব্দ সোমাই থাকিব লাগিব আৰু এটা ষ্টৰিটোৰ এটা টাইটেল দিবা। তো ফটোকেইটা চাইছা, ফটোকেইটা চাই পেলাই এতিয়া কেনেধৰণে ষ্টৰিটো বনাবা কৰি দিয়া হৈছে, তোমালোকে ইয়াৰ পৰা চাব পাৰিবা। ষ্টৰিটোৰ টাইটেলটো দিব পাৰিবা ইউনিটি ইজ ষ্ট্ৰেংথ, আৰু লিখিব পাৰিবা ওৱান্স দেয়াৰ ৱাজ এন অল্ড ফাদাৰ হু হেড 4 sons. The sons always quarreled with one another. The father was worried about them. One day he called his sons and gave them a bundle of sticks. He asked them to break the bundle. Each son tried hard, but none of them could break it. Then the father untied the bundle and gave the sticks to them one by one. This time they broke the sticks easily. The father said, "If you stay together and remain united, no one can harm you. But if you fight among yourselves, you will be weak." The sons understood the lesson and promised not to quarrel again. They lived happily together. এই ষ্টৰিটোৰ মৰেল কি আছিলে? ইউনিটি ইজ ষ্ট্ৰেংথ। 19c আইডেণ্টিফাই দ্য এৰৰ ইন দিছ চেণ্টেন্স এণ্ড ৰিৰাইট দেম কাৰেক্টলি। ইয়াত যিকেইটা চেণ্টেন্স দিয়া আছে, চেণ্টেন্স কেইটাৰ এৰৰ কি আছে, ভুল কি হৈ আছে, সেই ভুলটো তোমালোকে আইডেণ্টিফাই কৰিবা। দেন ৰিৰাইট, পুনৰ বাক্যটো শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিবা। 19c আনচাৰটো এনেধৰণে লিখিবা। ব্ৰিং আছিলে, ব্ৰিংছ নাছিলে, গতিকে ইয়াৰ শুদ্ধ কাৰেক্ট চেণ্টেন্সটো হ'ব ব্ৰিংছ এ নিউ হপ। ছেকেণ্ড চেণ্টেন্সটো দ্য কমিটি ডিচাইডছ টু মিট টুমৰো, আৰু কুৱেশ্যনত কি আছিলে? ডিচাইড, এছটো নাছিলে, গতিকে কাৰেক্ট চেণ্টেন্সটোত ডিচাইড। 3 নেইদাৰ তৰলি নৰ আৰ্ণম ইজ পাৰ্টিচিপেটিং। ইয়াত কি আছিলে? বি ভাৰ্বটো আৰ আছিলে, আৰ নহ'ব, কি হ'ব? ইজ হ'ব। নেইদাৰ দ্য পেন নৰ দ্য পেপাৰ্ছ আৰ এভেইলেবল। ইয়াত কি আছিলে? কুৱেশ্যনত ইজ আছিলে, ইজ বি ভাৰ্ব নহ'ব, ইয়াত কি হ'ব? আৰ এভেইলেবল। এইটো হৈছে 19cৰ আনচাৰ। 19dটোত কি লিখিবলৈ দিছে? যে মেক 2 sentences, দুটা চেণ্টেন্স সাজিবলৈ কৈছে ইউজিং এইদাৰ অৰ। ৰীনা 1 এনেধৰণে চেণ্টেন্সটো সাজিবা যে এইদাৰ ৰীনা or her friends are coming to the picnic. Either the teachers or the principal is attending the meeting. এনেধৰণে দুটা চেণ্টেন্স গঠন কৰিব পাৰিবা।